যিহেতু জানিছে আপোনালোকে প্ৰতিনিধি কাৰ্নিভেলৰ সম্পৰ্কত এই উৎসৱভাগ অনুষ্ঠিত হ'ব ধলপুৰ সমিষ্টিৰ সমীপৰ আমাৰ খেলপথাৰত আমাৰ অহা 27, 28, 29, 30 আৰু 31 ডিচেম্বৰ বিয়লি 2 বজাৰ পৰা নিশা 11 বজালৈ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমাৰ বাইদেৱে জনাইছেই যে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে নিশালৈ সংগীতানুষ্ঠান হ'ব। সংগীতানুষ্ঠানত যিসকল শিল্পী উপস্থিত থাকিব তেওঁলোকৰ তালিকাখন তেওঁ ঘোষণা কৰিছে। আমি আমাৰ লক্ষ্য উদ্দেশ্য আপোনালোকৰ জৰিয়তে আমাৰ ৰাইজক জনাব বিচাৰোঁ, যদি আমি এনেদৰে আমাৰ এই প্ৰতিধ্বনি কাৰ্নিভেল আমি সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ ধলপুৰক অসমৰ অন্য ঠাইবোৰৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ঠাইবোৰৰ দৰেও আমি উন্নত মানৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব পাৰিম। আৰু আমি আশা কৰিছোঁ আমি ইয়াৰ জৰিয়তে আমাৰ ধলপুৰ অঞ্চলৰ যিসকল বানপীড়িত লোক আছে তেখেতসকলক আমি যথা সাহাৰ্য প্ৰদান কৰিব পাৰিম। লগতে গ্ৰাম্য অঞ্চলৰ যিখিনি আমাৰ সম্ভাৱ্য আছে, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, সাহিত্যৰ ক্ষেত্ৰতে হওক, তেওঁলোককো আমি যথাসম্ভৱ আমাৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য লগতে উলিয়াই আহিবৰ কাৰণে এখন মঞ্চ দিব পাৰিম বুলি আমি ভাবিছোঁ। লগতে আমি ভাবোঁ আমাৰ অঞ্চলৰ বিশেষভাৱে সক্ষম যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ বাৰ্ষিক জলপানীৰ ব্যৱস্থা কৰিছোঁ আৰু যথাসম্ভৱ আমি যদি পাৰোঁ আমি শৈক্ষিক সমল আমি প্ৰদান কৰিম তেওঁলোকলৈ। গতিকে আমি এনেধৰণৰ অনেক উদ্দেশ্য লৈছোঁ। এই উদ্দেশ্যৰ লগতে আমি আকৌ আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে ইয়াতে সংগীতানুষ্ঠানৰ লগতে আমাৰ বাণিজ্য মেলা এখনো হ'ব। বাণিজ্য মেলাত আপোনালোকে জনজাতীয় সাজপাৰ ক্ৰয় কৰিব পাৰিব, এথনিক ফুড, পৰম্পৰাগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। আনকি গ্ৰন্থমেলাৰো আমি যোগাযোগ কৰিছোঁ, গ্ৰন্থমেলাও আহিব। গতিকে আপোনালোক আহক, 27 তাৰিখৰ পৰা 31 তাৰিখলৈ হ'বলগীয়া অনুষ্ঠান উপভোগ কৰক আৰু আমাৰ এই সহযোগিতাক আপোনালোকে যদি আদৰি লয় আমি ভাবিম আমাৰ শ্ৰম সাৰ্থক হৈছে। ধন্যবাদ। আগ্ৰহী যদি গ্ৰাহক আহে তেখেতসকলে আমি পাৰ ডে কেৱল এদিনৰ বাবে 2000 টকাৰ এখন ৰিচিপ্ট বুক কৰিছোঁ, য'ত তেওঁলোকে 4জন মেম্বাৰ এখন চেয়াৰ পাব, অৰ্থাৎ বহি লৈ তেওঁলোকে অনুষ্ঠান উপভোগ কৰিব পাৰিব আৰু সেই সময়খিনিৰ ভিতৰত তেওঁলোকলৈ আমাৰ খাদ্যৰ যোগান ধৰা হ'ব। আমি প্ৰতিধ্বনি কাৰ্নিভেল 2023 ইয়াত আমি উদযাপন কৰিব লৈছোঁ প্ৰথমবাৰৰ কাৰণে ধলপুৰত। ধলপুৰ এটা সৰু ঠাই, সৰু জাগা, কিন্তু আমাৰ উদ্দেশ্য যে আমি ধলপুৰ এখন ধুনীয়া এখন পৰ্যটনস্থলীলৈ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছোঁ। আমি বিচাৰোঁ যে এটা ধুনীয়া এটা টুৰিষ্ট ডেষ্টিনেশ্যন হওক, বিকজ বেলেগ জাগা মানুহে শুনা পাইছে, কাজিৰঙা ডেভেলপ হৈ আছে, মানস ডেভেলপ হৈ আছে, মানুহ আহিলে টুৰিষ্টবিলাক আহে, কামাখ্যা দৰ্শনত যায়, কিন্তু আমাৰ নাৰায়ণপুৰত ইমান ধুনীয়া আমাৰ ঐতিহ্য আছে, সেইবিলাক নেগলেক্টেড হৈ আছে যদি আমি চবেই গম পাওঁ, কিন্তু প্ৰচাৰ হোৱা নাই, সেইখিনি মাইলেজ পোৱা নাই বা পাব্লিচিটি পোৱা নাই। আমি এই প্ৰতিধ্বনি কাৰ্নিভেলৰ জৰিয়তে আমি বিচাৰিছোঁ যে নাৰায়ণপুৰ ধলপুৰ অঞ্চলটো মানুহে জানক, লগতে লখিমপুৰ চব যেন ধুনীয়া এটা উত্তৰ লখিমপুৰৰ পৰা যিমানখিনি ওচৰত গহপুৰ, বিশ্বনাথ চাৰিআলি, সেইখিনি জেগা যেন ধুনীয়াকৈ আমাৰ চবে গম পাই যাওক আৰু প্ৰচাৰ হওক। আৰু ইয়াত বহুত ধৰণৰ স্ক'প আছে আমাৰ টুৰিষ্ট ডেষ্টিনেশ্যন আমি মানে বিচৰাটো। প্ৰথম কথা হ'ল মাধৱদেৱৰ জন্মস্থান আমাৰ লেটেকু পুখুৰী নাৰায়ণপুৰতে আছে। আপোনাৰ মাঘনোৱা দৌল আছে, যোনটো হিষ্ট্ৰিকেল ইম্পৰ্টেঞ্চ আছে, আৰ্কিঅলজিকেল ইম্পৰ্টেঞ্চো আছে। সেইখিনি আমাৰ ইয়াতে নাৰায়ণপুৰৰ ধলপুৰৰ ওচৰে পাজৰে আছে। তাৰ বাহিৰে আমাৰ এইখিনি একদম আমাৰ ওচৰত লাগি আছে ডকুৱাত বিষ্ণু বালিকুচি সত্ৰ, আৰু আছে আমাৰ পেটুৱা গোসানী থান, আৰু আপোনাৰ কচুৱা বৰপুখুৰী আছে। তেনেকৈ বহুত ধুনীয়া জেগা আছে যোনখিনি আমাৰ হিষ্ট্ৰিকেল ইম্পৰ্টেঞ্চ হয়। সেই বস্তুখিনি আমি ৰাইজলৈ মানে প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ, চ' ডেট মানুহে গম পাওক, আহক ইয়াত। আৰু এই প্ৰতিধ্বনি কাৰ্নিভেলৰ জৰিয়তে আমি মানে নিজৰ কালচাৰটো আমি এটা ধুনীয়া এটা নেক্সট লেভেললৈ আমি যোনটো এক্সিবিট কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমাৰ ইয়াতে প্ৰথম দিনাখন যোনটো প্ৰগ্ৰাম হ'ব, আমাৰ ইনগৰেশ্যন ডেতে আমি ইউনিক এটা ইনিচিয়েটিভ লৈছোঁ, ব্লাড ডনেশ্যন কেম্প এটা কৰিছোঁ। ব্লাড ডনেশ্যন কেম্পৰ জৰিয়তে আমাৰ যিমান পাৰে ভলেণ্টিয়াৰ যদি কোনোবা বিচাৰে তেওঁলোকে ইয়াতে আহিব পাৰিব। ছেকেণ্ড হাফত আমাৰ মানে ডিবেট কম্পিটিশ্যন হ'ব, কুইজ কম্পিটিশ্যন হ'ব, তাৰ লগতে বাকী লাইট মিউজিক থাকিব, মিউজিকেল কম্পিটিশ্যনবিলাকো থাকিব, আৰু ডিফাৰেণ্ট আৰ্টিষ্ট আহিব, যেনে মৌচুম গগৈ, অনুপম শইকীয়া, তাৰপিছত কুমাৰ ভৱেশ, আৰু বহুত কেইজন চিনাকি আপোনালোকে চেহেৰা দেখা পাব। আমাৰ মাজত কিছুমান চিনেমা এক্ট্ৰেছো আহিব, ভ্ৰান্তি বিধি আহিব, আৰু কিছুমান ফেশ্বন ডিজাইনাৰ আহি আছে। এটা ভাল এটা ইভেণ্ট আমি অৰ্গেনাইজ কৰিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।